মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ ঘৰতে আছা, সুৰক্ষিত আছা আৰু তোমালোকৰ প্ৰত্যেকটো বিষয়ৰ পাঠসমূহ নিয়মিতভাৱে অধ্যয়ন কৰি আছা। আমাৰ হোৱাটছআপ গ্ৰুপত দিয়া প্ৰত্যেকটো বিষয়ৰ পাঠবোৰ তোমালোকে নিয়মিত অধ্যয়ন কৰিলেহে এতিয়া তোমালোকৰ ভাল হ'ব আৰু সময়খিনিৰ সদ্ব্যৱহাৰ হ'ব। তোমালোকে স্কুল ছুটি বুলি নাভাবিবা, বিদ্যালয় বন্ধ নাই। আমি অনলাইন হোৱাটছআপ ইউটিউবৰ ভিডিঅ'ৰ যোগেদি তোমালোকক শিক্ষা দান কৰিবলৈ চেষ্টা কৰি আছোঁ। তোমালোকে ইয়াক ফ'ল' কৰিবলৈ চেষ্টা কৰিবা, নহ'লে পিছত তোমালোকৰ সমস্যা হ'ব। কাৰণ পাঠখিনি আমি ইয়াত স্কুলত যিদৰে পঢ়াইছিলোঁ ইয়াতো তেনেকৈ পঢ়াবলৈ যত্ন কৰি আছোঁ আৰু চিলেবাছখিনি এনেকৈ আগবাঢ়ি যাব। আজি আমি দ্য চাউণ্ড অফ মিউজিকৰ 2 নম্বৰ পাৰ্ট, ছেকেণ্ড পাৰ্ট, দ্য চেহনাই অফ বিছমিল্লা খান অধ্যয়ন কৰিবলৈ ওলাইছোঁ। তোমালোকে কিতাপ উলিয়াই লোৱা, পেজ নম্বৰ 21। এই লেচনটো আজি আমি পঢ়িম আৰু লেচনটো পঢ়াৰ আগতে ইয়াত কেইটামান ছবি দিয়া আছে আৰু দুটামান প্ৰশ্ন আছে। কিনো সুধিছে চাওঁচোন আহা। বিফৰ ইউ ৰিড, মানে পাঠটো পঢ়াৰ আগতে, ডু ইউ ন' দিছ পিপল, এই মানুহবোৰক তোমালোকে চিনি পোৱা নে? হোৱাট ইনষ্ট্ৰুমেণ্টছ ডু দে প্লে, তেওঁলোকে কি বজাই আছে? তোমালোকে চিনি পাইছানে বাৰু কাৰোবাক? নাই পোৱা ন? দুই এটা পাবও পাৰা। যেনেকৈ টিভিত এডভাৰটাইজ দি আছিলে আগৰ, কিবা চাহৰ এটা এডভাৰটাইজ দি আছিলে উস্তাদ বিছমিল্লা খানৰ, চৰি এই তবলাবাদক জাকিৰ হুছেইনৰ, বাহ উস্তাদ বাহ, এনেকুৱা ধৰণৰ এটা এডভাৰটাইজ দি আছিলে। চিনি পাইছা? দুই এজনে পাব লাগে। যি কি নহওক মই চিনাকি কৰাই দিছোঁ তোমালোকক। এই প্ৰথম ছবিটো হ'ল পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াদেৱৰ। তেওঁ ফ্লুট বজাই আছে, মানে বাঁহী বজাই আছে। দ্বিতীয় ছবিখন হ'ল উস্তাদ বিলায়ত খান। উস্তাদ বিলায়ত খান দেৱৰ, তেওঁ চিতাৰ বজাই আছে। এইসকল সংগীতজ্ঞ, বাদ্যযন্ত্ৰৰ লগত ওৰে জীৱনটো জড়িত। তৃতীয়টো ছবি চোৱা, ইয়াত দুগৰাকী মহিলা আছে। এই দুগৰাকী মহিলাৰ নাম হৈছে ক্ৰমে ডক্টৰ এম ললিথা আৰু এম নন্দিনী। মনত ৰাখিবা, ডক্টৰ এম ললিথা আৰু এম নন্দিনী, তেওঁলোকে ভায়লিন বজাই আছে। এই 4 নম্বৰ ফটোটো তোমালোকে চিনি পাব লাগে। এই ছবিখন মই ক'লোৱে অলপ আগতে, টিভিত এটা এডভাৰটাইজ দি আছিলে কিছুদিন আগলৈকে। এইজন হ'ল তবলাবাদক জাকিৰ হুছেইন। এইগৰাকী হ'ল উস্তাদ আমজদ আলী খান, তেওঁ চাৰত বজাইছে। চাৰত এই যে আমাৰ সৰস্বতী দেৱীৰ হাতত থাকে বীণা, এই বীণাখন বজায়। এইখন ফটো হ'ল পণ্ডিত কুন্নাকুৰি বিদ্যানাথনৰ, তেখেত ভায়লিন বজাই আছে। পণ্ডিত কুন্নাকুৰি বিদ্যানাথন ভায়লিন বজাই আছে। এই ফটোখন হ'ল উস্তাদ চুলতান খানৰ, তেওঁ চাৰিঙি বজাই আছে। আৰু এই ছবিখন হ'ল উস্তাদ বিছমিল্লা খানৰ। আৰু মনত ৰাখিবা, আমি এই যে বিষয়, এই পাঠটো পঢ়িম আজি, এই পাঠটো উস্তাদ বিছমিল্লা খানৰ বিষয়ে আছে। গতিকে চিনি পালা, এওঁলোক আটায়ে ভাৰতৰ একোটা উজ্জ্বল তৰা আছিল সংগীতৰ ক্ষেত্ৰখনত। তেওঁলোক একোজন উস্তাদ, একোজন পণ্ডিত আৰু বিভিন্ন সন্মানেৰে বিভূষিত হৈছে। এই গোটেইসকল সংগীতজ্ঞ, গোটেই বাঁহীবাদক, তবলাবাদক বা যিখিনি আছে সংগীতজ্ঞ আছে, এই গোটেইসকল সংগীতজ্ঞ তেওঁলোক ভাৰতৰ। ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আছে, প্ৰশ্ন নহয়, এইটো ভাবিবলৈ কৈছে। থিংক অফ দ্য চেহনাই, কৈছে চেহনাইৰ বিষয়ে ভাবা, এণ্ড দ্য ফাৰ্ষ্ট থিং ইউ উইল প্ৰবেবলি ইমাজিন ইজ এ ৱেডিং অৰ এ চিমিলাৰ অকেজন অৰ এ ফাংচন। কৈছে চেহনাইৰ বিষয়ে যেতিয়া ভবা হয়, প্ৰথমতে সম্ভৱতঃ মনত পৰে, এটা ছবি ভাহি উঠে বিয়া ঘৰৰ বা ঠিক তেনেকুৱা এটা অনুষ্ঠানৰ, সামাজিক অনুষ্ঠানৰ
বা অন্য তেনেকৈ ৰীতি পৰম্পৰা থকা কাৰ্য বা অনুষ্ঠানত। The next would probably be উস্তাদ বিসমিল্লাহ খান, আৰু ঠিক তাৰ পিছতে উস্তাদ বিসমিল্লাহ খানৰ কথা মনলৈ আহিব। দ্য চেহনাই মাষ্ট্ৰ, চেহনাই বাদক, তেওঁ চেহনাই বজোৱা এগৰাকী পণ্ডিত আছিলে, উস্তাদ আছিলে। প্লেইং দিছ ইনষ্ট্ৰুমেণ্ট, এই সঁজুলিটো চেহনাইটো বজাই থকা। তাৰমানে চেহনাই শব্দটো উচ্চাৰণ কৰিলে বা চেহনাই শব্দটো মনত আহিলে কি কি কথা মনলৈ আহিব পাৰে, সেই গোটেইখিনি কথা ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে। আহা এতিয়া মূল লেচনটোলৈ আগবাঢ়ি যাওঁ। ইয়াতো ইয়াৰ আগৰটো পাৰ্টৰ নিচিনা, 1 নম্বৰ পাৰ্টৰ নিচিনা, ইভলিন গিলানিৰ পাৰ্টৰ নিচিনা 1, 2কে দিয়া আছে পেৰাগ্ৰাফবিলাক। আমি তেনেকৈ পঢ়ি যাম, তেনেকৈ বুজি যাম। So let's start. Number 1, paragraph number 1. Emperor Aurangzeb banned the playing of a musical instrument called pungi in the royal residence, for it had a shrill, unpleasant sound. চাই যাবা শাৰীবিলাক। Emperor Aurangzeb banned the playing of a musical instrument called pungi in the royal residence, for it had a shrill, unpleasant sound. এটা দীঘলীয়া শাৰী। ইয়াৰ অৰ্থ হ'ল সম্ৰাট ঔৰংগজেবে টিংটিঙীয়া অপ্ৰীতিকৰ শব্দ সৃষ্টি কৰা পুংগী নামৰ এটা বাদ্যযন্ত্ৰ তেওঁৰ ৰাজপ্ৰসাদত বজোৱাটো নিষিদ্ধ কৰি দিছিল। পুংগী became the generic name for reeded noisemakers, আৰু ক্ৰমে পুংগী হৈ পৰিছিল যিকোনো বেসুৰা বাঁহীজাতীয় বাদ্যৰ নাম। জেনেৰিক নেম মানে জেনেৰিক নেম মানে হ'ল কোনোবা শ্ৰেণী বা দলৰ লগত জড়িত বুজায়। তাৰমানে পুংগী নামৰ যিটো বাদ্যযন্ত্ৰ ৰাজপ্ৰসাদত বজোৱাটো নিষিদ্ধ কৰি দিছিল, সেই বাদ্যযন্ত্ৰটো ক্ৰমে বেসুৰা বাঁহীজাতীয় বাদ্যৰ নাম হিচাপে পৰিচিত হৈছিল। এ বাৰ্বাৰ অফ এ ফেমিলি, এটা শাৰী এৰি দিল না, ৰিষ্টাৰ্ট। ফিউ হেড থট that it would one day be revived. ইয়াৰ পুনৰ ব্যৱহাৰ হ'ব বুলি কোনেও কল্পনা কৰিব পৰা নাছিল। A barber of a family of professional musicians who had access to the royal palace decided to improve the tonal quality of the pungi. ৰাজপ্ৰসাদলৈ অহা যোৱা কৰা সম্প্ৰতি সংগীতজ্ঞ পৰিয়ালৰ এজন নাপিতে এই পুংগী নামৰ বাদ্যযন্ত্ৰটোৰ উন্নতি সাধন কৰিবলৈ থিৰাং কৰিলে। He chose a pipe with a natural hollow stem that was longer and broader than the pungi. এই নাপিতজনে পুংগীতকৈ অলপ দীঘল আৰু বহল এটা চুঙা লৈ পেলাই তাত 7টা ফুটা কৰিলে। Made 7 holes and made 7 holes on the body of the pipe. গম পাইছানে কি কৈছে? তাৰমানে পুংগীতকৈ দীঘল আৰু অলপ বহল, মাজত ফুটা থকা, প্ৰাকৃতিকভাৱে মাজত ফুটা থকা এটা চুঙা বা পাইপ ল'লে। যেনেকৈ বাঁহৰ টুকুৰা দেখিছা তোমালোকে, মাজত ফাঁক থাকে, ফুটা থাকে দীঘল, মানে চাৰিওফালে বাঁহটো কেনেকুৱা তোমালোকক বুজাবই নালাগে, বাঁহ দেখিছাই, গাঁৱৰ ল'ৰা ছোৱালী তোমালোক। বাঁহৰ মাজত যেনেকৈ ফুটা থাকে ঠিক তেনেকুৱা ফুটাৰ কথা কৈছে, প্ৰাকৃতিকভাৱে মানে খালী থকা। এইটো পুংগীতকৈ দীঘল আছিল আৰু বহল আছিল, আৰু এই চুঙাটোত 7টা ফুটা কৰিলে এই নাপিতজনে। When he played on it, closing and opening some of these holes, soft and melodious sounds were produced.
কৈছে এই 7টা ফুটা যে কৰিলে চুঙাটোৰ এই ফুটাকেইটা আঙুলিৰে খুলি আৰু বন্ধ কৰি যেতিয়া বজাবলৈ ধৰিলে ইয়াৰ পৰা সুমধুৰ শব্দ বাজি উঠিল বা সুমধুৰ ধ্বনিৰ সৃষ্টি হ'ল He played the instrument before royalty and everyone was impressed এই নাপিতজনে ৰজাঘৰীয়া মানুহৰ আগত এই বাদ্যযন্ত্ৰটো নতুনকৈ বনোৱা এই বাদ্যযন্ত্ৰটো বজাই শুনালে আৰু সকলোৱে আচৰিত হৈ গ'ল সকলোৱে মন্ত্ৰমুগ্ধ হ'ল সকলোকে মোহি পেলালে এই নতুনকৈ বনোৱা নাপিতজনে বনোৱা এই বাদ্যযন্ত্ৰৰ সুৰটোৱে বা মাতটোৱে The instruments were different from the pungi had to be given a new name যিহেতু এইটো পুংগীতকৈ দেখাত অলপ বেলেগ আছিল ইয়াত ছবি তোমালোকে দেখিছা এইটো পুংগীৰ ছবি এনেকুৱা আছিল পুংগী হাফ খেলৰ মানুহবিলাকৰ হাততে এই পুংগীটো আছিল আগতে আজিকালি নাহে বাৰু নিশ্চয় কোনোবাই দেখিছা আৰু এইটো নতুনকৈ সজোৱা বনোৱা প্ৰস্তুত কৰা চেহনাই যিহেতু পুংগীতকৈ দেখাত বেলেগ এইটো গতিকে ইয়াৰ নাম নতুন কিবা এটা দিব লাগিব বুলি স্থিৰ কৰিলে নতুন নাম দিয়াৰ এটা প্ৰয়োজন হ'ল অৰ্থাৎ as the story goes কাহিনী অনুসৰি বা প্ৰচলিত কথা অনুসৰি since it was first played in the Shah's chambers and was played by a Nai barber the instrument was named the Shehnai প্ৰচলিত কাহিনী অনুসৰি যিহেতু ইয়াক প্ৰথমতে ৰজা ঘৰত আগতে হিন্দী শব্দ চাহ মানে ৰজা ঘৰত বজোৱা হৈছিলে আৰু এজন নাইয়ে বজাইছিলে নাই মানে নাপিত বাৰবাৰ নাপিতে বজাইছিলে মনত ৰাখিবা শব্দ দুটা চাহ চেম্বাৰ্ছ ৰজাৰ ঘৰত ৰজাৰ প্ৰসাদত নাই মানে বাৰবাৰ নাপিতে এই ইনষ্ট্ৰুমেণ্টটো এই বাদ্যযন্ত্ৰটো বজোৱাৰ কাৰণে এই বাদ্যযন্ত্ৰটোৰ নাম দ্য ইনষ্ট্ৰুমেণ্ট ৱাজ নেম দ্য চেহনাই ইয়াৰ নাম হ'ল চেহনাই এই চাহ শব্দটোৰ পৰা চেহ লৈছে আৰু নাইটো ইয়াত লগাই দিছে মানে দুইটা শব্দ লগাই পেলাই চেহনাই হ'ল বুলি এটা কাহিনী প্ৰচলিত আছে আৰু আগলৈ যাওঁ 2 নম্বৰ পেৰাগ্ৰাফ এবাৰ দ্য সাউণ্ড অফ দ্য চেহনাই began to be considered auspicious চেহনাইৰ ধ্বনি ক্ৰমে শুভ বুলি গণ্য হ'বলৈ ধৰিলে ভাল মানে মংগলদায়ক and for this reason it is still played in temples and is an indispensable component of any North Indian wedding আৰু সেইকাৰণে ইয়াক মন্দিৰ আৰু উত্তৰ ভাৰতৰ বিয়াৰ অপৰিহাৰ্য অংগ হিচাপে বিবেচনা কৰা হ'ল তাৰমানে এই বাদ্যযন্ত্ৰবিধ বজালে শুভ লক্ষণ আহে বা মানুহৰ মংগল হয় তেনেকুৱা ধৰণৰ এটা বিশ্বাস গঢ়ি উঠিল মানুহৰ মাজত আৰু ইয়াত এটা টান শব্দ আছে ইনডিসপেন্সেবল কম্পোনেন্ট মানে এৰাব নোৱাৰা এটা উপাদান যাক এৰি পেলাই বিবাহ বা মন্দিৰৰ অনুষ্ঠানবিলাক সফলৰূপে পৰিচালনা কৰিব পৰা নাযায় বুলি তেওঁলোকে ভাবিছিল তাৰ মানে সিধাসিধি ক'বলৈ গ'লে মঠ মন্দিৰত আৰু বৈবাহিক কাৰ্যবিলাকত বৈবাহিক ৰীতি নিয়মৰ মাজত যদি চেহনাই বজোৱা নহয় তেনেহলে কামবোৰ সম্পূৰ্ণ নহয় বুলি তেওঁলোকে ভাবিছিল তাৰমানে চেহনাই মন্দিৰ আৰু বিয়া বাৰুৰ এটা অপৰিহাৰ্য অংগ হৈ পৰিল In the past, অতীতত the Shehnai was part of the Naubat or traditional ensemble of 9 instruments found at royal courts. অতীতত Shehnai নৌবত বা ৰাজ দৰবাৰত পৰম্পৰাগতভাৱে ব্যৱহৃত 9টা বাদ্যযন্ত্ৰৰ অন্যতম আছিল Till recently it was used only in temples and weddings কিছুদিন আগলৈকে Shehnai কেৱল মন্দিৰ আৰু বিয়াতহে বজোৱা হৈছিল The credit for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan কৈছে এই বাদ্যযন্ত্ৰবিধক ধ্ৰুপদী মঞ্চলৈ ক্লাছিকেল ষ্টেজ ক্লাছিকেল মানে ধ্ৰুপদী মঞ্চলৈ অনাৰ বাবে
সম্পূৰ্ণ কীৰ্তিত উস্তাদ বিছমিল্লা খানলৈ যায়। তাৰমানে ক্লাছিকেল ষ্টেজত ধ্ৰুপদী মঞ্চত এই যন্ত্ৰবিধৰ ব্যৱহাৰ বাদ্যযন্ত্ৰবিধৰ ব্যৱহাৰ কেৱল উস্তাদ বিছমিল্লা খানৰ বাবে হৈছিল বুলি কোৱা হৈছে। 3 নম্বৰ paragraph. As a 5-year-old, Bismillah Khan played gilli danda near a pond in the ancient state of Dumrao in Bihar. As a 5-year-old, Bismillah Khan played gilli danda near a pond in the ancient state of Dumrao in Bihar. মানে 5 বছৰ বয়সত বিছমিল্লা খানে বিহাৰৰ পুৰণি ৰাজ্য ডুমৰাওৰ এটা পুখুৰীৰ পাৰত বিহাৰৰ পুৰণি ৰাজ্য ডুমৰাওৰ এটা পুখুৰীৰ পাৰত টাংগুটি খেলিছিল। টাংগুটি জানা নে? গিলি ডাণ্ডা। He would regularly go to the nearby Bihariji temple to sing the Bhojpuri Chaitha. কৈছে তেওঁ সদায়ে ওচৰৰে বিহাৰীজি মন্দিৰলৈ গৈছিল। মানে বিহাৰ বাৰীৰ মন্দিৰত গৈছিল ভোজপুৰী চাইঠা গাবলৈ। চাইঠা এটা ভগৱানৰ স্তুতিমূলক গীত। বিহাৰীসকলে চাইঠা বুলি কয়, ভোজপুৰী চাইঠা বুলি কৈছে। At the end of which he would earn a big laddu weighing 1.25 kg. আৰু এই স্তুতিমূলক ভগৱানৰ গীতটো বা চাইঠাটো গোৱাৰ পিছত তেওঁ পুৰস্কাৰ লাভ কৰিছিল। A prize was given by the local Maharaja. স্থানীয় মহাৰাজাই তেওঁক এই পুৰস্কাৰটো দিছিলে আৰু এই পুৰস্কাৰটো কি আছিলে? 1.25 কিলোগ্ৰামৰ বৃহৎ আকাৰৰ এটা লাডু আছিলে। তাৰমানে বিছমিল্লা খানে 5 বছৰ বয়সত ওচৰৰে বিহাৰীবাৰী টেম্পলত মন্দিৰত ভোজপুৰী চাইঠা গাবলৈ গৈছিলে আৰু তাৰ স্থানীয় মহাৰাজাই তেওঁক পুৰস্কাৰ হিচাপে 1 কেজি 1.25 কেজি ওজনৰ এটা লাড্ডু দিছিল। 1 কেজি 1 ওজনৰ এটা বৃহৎ আকাৰৰ লাড্ডু পুৰস্কাৰ হিচাপে দিছিল। This happened 80 years ago. আৰু এই ঘটনাটো 80 years ago আছিলে, মানে 80 বছৰৰ আগৰ কথা। And the little boy has traveled far to earn the highest civilian award in India, the Bharat Ratna. আৰু সেই ভোজপুৰী চাইঠা খোৱা ল'ৰাটোৱেই 80 বছৰৰ পিছত ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ অসামৰিক সন্মান ভাৰত ৰত্ন অৰ্জন কৰিবলৈ সক্ষম হৈছিল জীৱনৰ বহু ঘাত প্ৰতিঘাত বহু পথ অতিক্ৰম কৰি। 4 নম্বৰ, born on 21 March 1916, Bismillah belongs to a well-known family of musicians from Bihar. 1916 চনৰ 21 মাৰ্চত জন্মগ্ৰহণ কৰা বিছমিল্লা খান বিহাৰৰ এটা বিখ্যাত সংগীতজ্ঞ পৰিয়ালত জন্ম হৈছিল। His grandfather Rasul Baks Khan, তেওঁৰ ককা দেউতা Rasul Baks Khan, was the Shehnai Nawaz of the Bhojpur King's Court. তেওঁৰ ককা দেউতাক Rasul Baks Khan ভোজপুৰৰ ৰাজদৰবাৰৰ চেহনাই বাদক আছিলে। His father Paygambbar Baks and the paternal ancestors were also great Shehnai players. তেওঁৰ দেউতাক পয়গম্বৰ বক্স আৰু পিতাকৰ ফালৰ আন পূৰ্বপুৰুষ সকলো ভাল চেহনাই বাদক আছিল। পেটাৰ্নেল এনচেষ্টাৰ্ছ মানে বাপেকৰ ফালৰ পূৰ্বপুৰুষ ব্যক্তিসকল, পিতাকৰ ফালৰ আন পূৰ্বপুৰুষ ব্যক্তিসকল মানে দেউতাৰ দেউতা, তেওঁৰ দেউতা, তেওঁৰ তেনেকুৱা। নেক্সট paragraph. The young boy took to music early in life. কৈছে এই ডেকা ল'ৰাজন নিচেই সৰুতেই মানে ইয়াং মানে খুব সৰু বয়সৰ, কম বয়সৰ বুজায়। The young boy took to music early in life. নিচেই সৰুতেই সংগীতক জীৱনৰ লক্ষ্য হিচাপে লৈছিল। বা এনেকৈও ক'ব পাৰি যে বিছমিল্লা খান সৰু থাকোঁতেই তেওঁৰ জীৱনত
সংগীতৰ প্ৰৱেশ হৈছিল বা সংগীত তেওঁ জীৱনৰ কম বয়সত সংগীত তেওঁৰ জীৱনলৈ আহিছিল সৰু হৈ থাকোঁতে আহিছিল মানে তাকে বুজাব খুজিছে At the age of 3 when his mother took him to his maternal uncle's house in Benares now Varanasi Bismillah was fascinated watching his uncles practice the Sehnai প্ৰথম শাৰীটো বুজিবলৈ অকমান যদি জটিল লাগিবও পাৰে ইয়াৰ পিছত কিন্তু ইয়াৰ অৰ্থটো স্পষ্ট কৰি দিছে যে কিমান সৰুতে ইয়াত প্ৰথম শাৰীত কৈছে যে সৰুতে বা কম বয়সতে তেওঁৰ জীৱনত সংগীতৰ প্ৰৱেশ হৈছিল বা তেওঁ সংগীতত কি বুলি কয় তেওঁৰ অনুৰাগ জন্মিছিল তেওঁৰ জীৱনলৈ সংগীতৰ আগমন ঘটিছিল কিমান বছৰ বয়সত কিমান সৰুতে ইয়াত কৈ দিছে at the age of 3 মানে 3 বছৰ বয়সত মাত্ৰ 3 বছৰ বয়সতে মাকৰ লগত বেনাৰস এতিয়াৰ বাৰাণসী বুলি কয় এই বাৰাণসীলৈ যাওঁতে তাত খুৰাকহঁতে সাহনাই বজোৱা শুনি অতি আপ্লুত হৈছিল এই কম বয়সীয়া ল'ৰা বিছমিল্লা খান ফেসিনেটেড মানে আপ্লুত হৈ যোৱা তেওঁৰ খুৰাকহঁতে সাহনাই বজাই থকা দেখি পেলাই তেওঁ আচৰিত হৈ গৈছিল Soon Bismillah Khan started accompanying his uncle Ali Baksh to the Vishnu temple of Banaras where Baksh was employed to play the Sehnai কিছুদিনৰ ভিতৰতে বিছমিল্লা খানে সেহনাই বজোৱা তেওঁৰ খুৰাক আলী বক্সৰ সৈতে বেনাৰসৰ বিষ্ণু মন্দিৰলৈ যাবলৈ ধৰিলে Ali Baksh would play the Sehnai and Bismillah would sit captivated for hours on end Ali Baksh যেতিয়া সাহনাই বজাই আছিল বিছমিল্লা খানে ঘণ্টাৰ পিছত ঘণ্টা হৈ নিমগ্ন হৈ খুব মনোযোগেৰে মানে এই সেহনাই খুৰাকে বজোৱা সেহনাইৰ ধ্বনি বা মাত শুনি আছিল মানে সেহনাই বজোৱা শুনি আছিল খুব নিমগ্ন হৈ আছিল খুব মনোযোগেৰে শুনি আছিল Slowly he started getting lessons in playing the instrument and would sit practicing throughout the day লাহে লাহে তেওঁ নিজে সেহনাই বজোৱাৰ পাঠ লোৱা আৰম্ভ কৰিলে মানে লাহে লাহে তেওঁ নিজে সেহনাই বজোৱা শিকিবলৈ ধৰিলে খুৰাকহঁতৰ পৰা আৰু উৰে দুদিন গোটেই দিন ধৰি অভ্যাস কৰিছিল throughout the day sit practicing throughout the day মানে গোটেই দিন ধৰি তেওঁ প্ৰেক্টিচিং কৰি আছিল for years to come the temple of Balaji and Mangalamaya and the banks of the Ganga became the young apprentice's favorite haunts where he could practice in solitude কৈছে বহু বছৰলৈ এই যুৱ সংগীত প্ৰশিক্ষাৰ্থীজনৰ বাবে বালাজী আৰু মংগলমায়া মন্দিৰ লগতে গংগা নদীৰ ঘাট আছিল নিৰলে সংগীত চৰ্চা কৰা তেওঁৰ মনপুত এটা স্থান এটা নিৰিবিলি পৰিৱেশত গংগা নদীৰ পাৰত নিৰিবিলি পৰিৱেশত মংগলমায়া মন্দিৰৰ ওচৰত বালাজী মন্দিৰৰ কানত এই ঠাইবিলাক উল্লেখ কৰিছে তেওঁ বালাজী মন্দিৰ মংগলমায়া মন্দিৰ আৰু গংগা নদীৰ ঘাটত তেওঁ অকলহৰে নিৰিবিলি পৰিৱেশত সংগীত চৰ্চা কৰি ভাল পাইছিল তেওঁৰ খুব মানে ফেভাৰিট ঠাই আছিল সেইখিনি খুব মনপুত স্থান আছিল The flowing waters of Ganga inspired him to improvise and invent ragas that were earlier considered to be beyond the range of the Sehnai গংগা নদীৰ বুৱতী পানীৰ প্ৰবাহে যেন তেওঁক ন ৰাগ সৃষ্টি কৰাৰ অনুপ্ৰেৰণা দিছিল আৰু এনেকুৱা ৰাগ তেওঁ সৃষ্টি কৰিছিল সময়ত যে এই ৰাগবোৰ সেহনাইৰ আওতাৰ বাহিৰত আছে বুলি গণ্য কৰা হৈছিল তাৰমানে সিধা অৰ্থত ক'বলৈ গ'লে গংগা নদীৰ বুৱতী পানীৰ প্ৰবাহে যি নতুন ৰাগ সৃষ্টি কৰাৰ অনুপ্ৰেৰণা বিছমিল্লা খানক দিছিল সেই ৰাগবোৰ এটা সময়ত সাহনাইত বজোৱাটো কঠিন হৈ পৰিছিল নেক্সট প্যাৰাগ্ৰাফ ছাত্ৰ ছাত্ৰীহঁত কেনে লাগিছে অলপ মন দিবা ইফালে ইফালে চালে নহব প্ৰতিটো লাইন ফলো কৰি যাবা এইবাৰ 6 নম্বৰ প্যাৰাগ্ৰাফ At the age of 14 14 বছৰ বয়সত
Bismillah accompanied his uncle to the Allahabad Music Conference. কৈছে বিছমিল্লা খানে খুৰাকৰ সৈতে এলাহাবাদ সংগীত সন্মিলনলৈ গৈছিল কনফাৰেন্স মানে সন্মিলন At the end of his recital, Ustad Faiz Khan patted the young boy's back and said, "Work hard and you shall make it." তাত তেওঁ সাহনাই বজাই উঠাৰ পিছত উস্তাদ ফায়েজ খানে পিঠিত থপৰিয়াই কৈছিল খুব কষ্ট কৰা তুমি পাৰিবা With the opening of All India Radio in Lucknow in 1938 came Bismillah's big break. 1938 চনত লক্ষ্ণৌত অল ইণ্ডিয়া ৰেডিঅ'ৰ কেন্দ্ৰ আৰম্ভ হোৱাত বিছমিল্লা খানে এটা ডাঙৰ সুবিধা পালে He soon became an often heard Shehnai player on radio. কিছুদিনৰ ভিতৰতে তেওঁ ৰেডিঅ'ত প্ৰায়ে তেওঁৰ চেহনাই বাদন প্ৰচাৰ কৰিছিল মানে 14 বছৰ বয়সত তেওঁ যেতিয়া আলাহাবাদ সংগীত সন্মিলনলৈ গৈছিল তাত ফয়েজ খানে তেওঁক সাবাসী দিলে তেওঁৰ পিঠিত থপৰিয়াই পেলাই সাবাসী দি পেলাই তেওঁক ক'লে খুব কষ্ট কৰা তুমি পাৰিবা তেওঁ কষ্ট কৰিছিল আৰু 1938 চনত তেনেতে অল ইণ্ডিয়া ৰেডিঅ'ৰ এটা কেন্দ্ৰ এটা ষ্টেচন লক্ষ্ণৌত স্থাপন হ'ল আৰু তেতিয়া বিছমিল্লা খানে ডাঙৰ সুবিধা পালে তেতিয়াৰ পৰাই কিছুদিনৰ পিছৰ পৰাই প্ৰায় নিয়মীয়াভাৱে চেহনাই বিছমিল্লা খানৰ চেহনাই বাদন শুনিবলৈ পোৱা গৈছিল ৰেডিঅ' এবাৰ 7 নম্বৰ পেৰাগ্ৰাফ When India gained independence on 15 August 1947 কৈছে ভাৰতে 1947 চনৰ 15 আগষ্টত যেতিয়া স্বাধীনতা লাভ কৰিছিল বিছমিল্লা খান became the first Indian to greet the nation with his চেহনাই সেইদিনাখন চেহনাই বাদনেৰে জাতিক অভিনন্দন জনোৱা প্ৰথমজন ব্যক্তিয়ে আছিল বিছমিল্লা খান He poured his heart out into Rag Kafi from the Red Fort to an audience which included Mahatma Gandhi and Pandit Jawaharlal Nehru, who later gave his famous Tryst with Destiny speech. He poured his heart out into Rag Kafi. মনত ৰাখিবা সেইদিনাখন বিশিষ্ট দৰ্শকৰ সন্মুখত পণ্ডিত বিশিষ্ট দৰ্শক বৃন্দ আছিল ইয়াত মহাত্মা গান্ধী আছিলে পণ্ডিত জৱাহৰলাল নেহেৰু আছিলে এনেকুৱা ধৰণৰ বিশিষ্ট ব্যক্তিসকলৰ সন্মুখত পণ্ডিত জৱাহৰলাল নেহেৰুৱে লাল কিল্লাৰ পৰা সেইদিনা অন্তৰ ঢালি ৰাগ কাফি বজাইছিল আৰু তাৰ কিছু পিছতে who later gave his famous Mahatma Gandhi and Pandit Jawaharlal Nehru who later gave his famous Tryst with Destiny speech তাৰ কিছু পিছতে তাৰ পৰাই মানে লাল কিল্লাৰ পৰাই নেহেৰুৱে পণ্ডিত জৱাহৰলাল নেহেৰুৱে তেওঁৰ বিখ্যাত Tryst with Destiny শীৰ্ষক বা নামৰ এটা ভাষণ প্ৰদান কৰিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ক্লাছটো ইমানতে অন্ত পৰিল ইয়াৰ পিছৰখিনি আমি দ্বিতীয় এটা ক্লাছত পাম বেছি ডাঙৰ ভিডিঅ' বনাটো অকমান অসুবিধা হয় তোমালোকে চাবলৈ অসুবিধা পাবা সেই কাৰণে এইখিনি ইয়াতে সামৰিলো আশা কৰো তোমালোকে বুজিছা আৰু যদি কিবা নুবুজা থাকে তেন্তে কমেন্ট বক্সত কমেন্ট কৰিব পাৰা বা হোৱাটছআপ গ্ৰুপত যেতিয়া মই ফৰৱাৰ্ড কৰি দিম তাতো তোমালোকে মোক কোৱেশ্চন কৰিব পাৰা কিবা যদি নুবুজা আছে আৰু মোৰ চেনেলটো তোমালোকে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিব পাৰিলে লগ বন্ধুৰ লগত আৰু সাবস্ক্ৰাইব কৰিবা যাতে ভৱিষ্যতে আপলোড দিয়া প্ৰত্যেকটো ভিডিঅ' তোমালোকে পোৱা ঠিক আছে আজিলৈ ইমানতে অন্ত পৰিল ক্লাছটো